নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই দিম যে যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰে সেই সকল মানুহে এনেকুৱাকৈ চাব পাৰিব নিজৰ মোবাইল দি জব কাৰ্ডৰ নতুন লিষ্ট। তো আপোনালোকে যদি জব কাৰ্ডৰ নতুন লিষ্ট চাব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে নিজৰ মোবাইল দি যদি জব কাৰ্ডৰ নতুন লিষ্ট চাব বিচাৰে তেন্তে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত ইয়াতে আপোনালোকে লিখিব জব কাৰ্ড লিষ্ট। তো জব কাৰ্ড লিষ্ট লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। তো তাৰ পিছত আৰু কি লিখিব লাগিব জনাইছো, অনুগ্ৰহ কৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো তাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত মহাত্মা গান্ধী NREGA যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত লেফ্ট সাইডত চাব পাৰিব অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ নাম। তো ইয়াৰ মাজৰ পৰা নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। তো তাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আকৌ লেফ্ট সাইডত আপোনালোকে চাব পাৰিব ব্লক নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আকৌ লেফ্ট সাইডত আহি যাব পঞ্চায়ত নেম। তো ইয়াতে আপোনালোকে নিজৰ পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে যেতিয়া নিজৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ আহি যাব। আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তাৰ পিছত আপোনালোকে অকণমান তলত চাব পাৰিব জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট বুলি এটা অপশ্যন আছে। তো ইয়াৰ তলত 3 নম্বৰ লিখা চাব পাৰিব জব কাৰ্ড বাই এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। তো ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ সন্মুখত পঞ্চায়ত উইথ জব কাৰ্ড লিষ্টখন আহি যাব। তো অহাৰ পিছত ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি আপোনাৰ নামটো বিচাৰি চাই ল'ব লাগিব। তো ইয়াতে যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে ইতিমধ্যে আপোনাৰ নামত জব কাৰ্ড ইছ্যু হৈ গৈছে। তেনেকুৱাকৈ যদি চৰকাৰী ঘৰ পাব বিচাৰে নিজৰ মোবাইলৰ সহায়ত জব কাৰ্ডৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।